ঘৰটো হৈছে শিশুলীলা কোনে লিখিছে শ্ৰী শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা তোমালোকে কি চাবা চোৱা প্ৰথমতে চাবা কবি পৰিচয় ইয়াৰ পৰা বহুত কোৱেশ্চন দিয়ে আজিকালি এটা বা দুটা কোৱেশ্চন তোমালোকে পাব পাৰা গোটেইকেইটা কবি পৰিচয়ৰ পৰা সেইকাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা প্ৰথম কি চাব লাগে যে তোমালোকে চাবা শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষা ইম্পৰ্টেণ্ট পইণ্ট 1 নম্বৰ পইণ্ট এইটো হ'ব ঠিক আছে নেক্সট তোমালোকে চাবা ৰুক্মিণী হৰণ হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কোনে কৰিছিল শংকৰদেৱে কৰিছিল এইকেইটা দুটা তোমালোকক কাব্য ৰচনাৰ নাম লিখিবলৈ দিব পাৰে আৰু লগতে তোমালোকৰ ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল কালী দমন ৰাম বিজয় আদি অংকীয় নাট এইবিলাক হ'ল অংকীয় নাট ঠিক আছে ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল কালী দমন ৰাম বিজয় এইকেইটা হ'ল নাট ৰচনা ঠিক আছে এইটো হ'ল 3 নম্বৰ পইণ্ট ঠিক আছে নেক্সট তোমালোকে চাব লাগিব এই কোৱেশ্চনটো তোমালোকক দিয়া দেখা যায় যে শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা বুলি ক'লে তোমালোকে লিখিব লাগিব ভক্তি ৰত্নাকৰ ঠিক আছে এই পইণ্টটো তোমালোকে মনত ৰাখি যাবা 4 নম্বৰ পইণ্ট এইটো হৈ গ'ল আৰু নেক্সট কোৱেশ্চন তোমালোকক বাৰে বাৰে কমন হিচাপত গোটেই জিলাসমূহতে মই অহা দেখা যায় যে কোনটো হ'ল সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি ষ্টাৰ্টিং মানে প্ৰথম তোমালোকৰ নাটখনৰ নাম কি বুলি ক'লে তোমালোকে লিখিব লাগিব চিহ্ন যাত্ৰা কোনে লিখিছে শংকৰদেৱে হ'ল ইম্পৰ্টেণ্ট পইণ্ট হ'ল এইটো সুধি থাকে এইটো TF কিয় দিয়া হৈছে টিচাৰ্ছ ফেভৰেট কুৱেশ্যন হয় এই কুৱেশ্যনটো প্ৰায় জিলাসমূহত তোমালোকক দিয়া গৈছে চ' মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে হৈ যাব পাৰে ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে এতিয়া নেক্সট কি চাবা চোৱা এই শব্দাৰ্থ আৰু টুকাবিলাক তোমালোকে ভালদৰে চাবা ঠিক আছে এইটো আখি চকু এনেকুৱা ধৰণৰ গোটেইকেইটা খুদি নিদিয়ে কোনোবা কুৱেশ্যন তোমালোকৰ শব্দাৰ্থকেইটা খুদি দিয়ে সেইকাৰণে তোমালোকে চাব লাগিব যেনে এইটো কংকণটো খুদি দিব পাৰে খাৰু আৰুজন্তে এইটো খুদি দিব পাৰে তোমালোকক নন্দজায়াটো তোমালোকক খুদি দিব পাৰে মথনিটো তোমালোকক খুদি দিব পাৰে আৰু নেক্সট তোমালোকে চাব লাগিব এইটো ক্ষৌম বস্ত্ৰ হ'ল পাটৰ কাপোৰ এইটো তোমালোকক খুদি দিব পাৰে ঠিক আছে এইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু 1 নম্বৰীয়া কুৱেশ্যনটো তোমালোকে জানাই যে কৃষ্ণ গীত গাৱন্ত সুন্দৰীগৰাকী কোন যশোদা কৰ্ণৰ কুণ্ডল দুলে অতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে যশোদাৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা গৈছে শ্ৰীকৃষ্ণ কমন কুৱেশ্যন তোমালোকক এইটো কুৱেশ্যনটো মথনিত ধৰিয়া নিষেধি মথনি শব্দৰ অৰ্থ কি কমন কুৱেশ্যন হয় তোমালোকক প্ৰায় জিলাসমূহতে এই কুৱেশ্যনে প্ৰায় দিয়া দেখা যায় আৰু নেক্সট তোমালোকক ইয়াত কাৰ জৰীৰ নাটনি হৈছে মাক যশোদাৰ এইকেইটা 1 নম্বৰীয়া কুৱেশ্যন ইয়াতে লিখি দিয়া হৈছে তোমালোকে ভালদৰে চাব পাৰা নেক্সট এতিয়া চোৱা ইয়াৰ পৰা তোমালোকে কোন চাব লাগিব ইয়াৰ পৰা তোমালোকে শংকৰদেৱৰ মহত্তম খ্ৰীষ্টী কীৰ্তন ঘোষাৰ বিষয়ে তোমালোকক চমুকৈ লিখিবলৈ দিয়া